Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মোৰ আলোচ্য বিষয় বন্ধাকবি খেতি। তো আজি বন্ধাকবিৰ খেতিৰ সম্পূৰ্ণ তথ্যটো আজিৰ এই ভিডিঅ'টোত পাব। আমি পুলি কেনেকৈ প্ৰস্তুত কৰিম, খেতিত গোবৰ কিমান পৰিমাণে দিম, ৰাসায়নিক সাৰ কিমান খটিয়াম, তাৰ পিছত কেঁচু সাৰৰ প্ৰয়োজন আছে না নাই, কি ধৰণৰ গুটি আমি খেতিত পুলি প্ৰস্তুত কৰি আমি খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ম, এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেন্স কিমান ৰাখিম, পুলিবিলাক কি ধৰণে পেলাব লাগে, আপোনালোকে ৰাসায়নিক বা জৈৱিক দুয়োটা পদ্ধতিতে কৰিব পাৰিব। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাইগৈ। তো মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ সম্পূৰ্ণ তথ্যটো কেনেকৈ বুজি পাব। তো আপোনালোকক মই পুলিখিনি দেখুৱাই আছোঁ। তো বন্ধাকবিৰ পুলিবিলাক আপোনালোকে এই পদ্ধতিমতে পেলাই ল'ব। তো এই বন্ধাকবি খেতি কৰাৰ সময় হ'ল অক্টোবৰ টু নৱেম্বৰ, নৱেম্বৰ টু ডিচেম্বৰ, এইকেইটা মাহৰ ভিতৰত, এই দুটা মাহৰ ভিতৰত আপোনালোকে পুলি প্ৰস্তুত কৰি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। এতিয়া কথা হ'ল আপোনালোকে খেতিত পুলিবিলাক দিয়াৰ আগতে মাটি ধুনীয়াকৈ চহাই ল'ব। প্ৰতি বিঘাত 1 গাড়ীকৈ গোবৰ দি দিব, ধুনীয়াকৈ হাল মাৰিব, ময়াব ধূলিময় কৰি। যেতিয়া মাটি একদম ধুনীয়া এনেকুৱা উৰ্বৰ হ'ব, এনেকুৱা উৰ্বৰ মাটিত আপোনালোকে পুলিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। মাটি একদম ধুনীয়াকৈ মিহি কৰি তাৰপিছত লগাব। মোৰ হাতত দেখা পাইছে, এয়া চাওক এটা বন্ধাকবিৰ পুলি। এই পুলিটো কেনেকৈ লগাব, এনেকৈ ধুনীয়াকৈ এটা আঙুলিৰ এটা গাঁত খান্দি ল'ব, মাটি উৰ্বৰ কৰি গাঁত খান্দি এই গাঁতৰ ভিতৰত এই পুলিটো দি দিব। দিয়াৰ পিছত সাৱধানে লগাব। লগোৱাৰ পিছত আপোনালোকে গছৰ গুৰিত সিমান টিপি নিদিব, তাৰ কাৰণ বন্ধাকবিৰ পুলিৰ যিটো শিপা আছে, শিপা একেবাৰে কোমল। বেছি টিপি দিয়াৰ লগে লগে গছৰ গুৰিত এই শিপাবিলাক পচি যোৱাৰ আশংকা থাকে বা নষ্ট হৈ যোৱাৰ আশংকা থাকে। পুলিবিলাক যেতিয়া পেলাব, পুলিবিলাক পেলোৱাৰ সময়ত আপোনালোকে এনেকৈ কলপাতেৰে মাটি ঢাকি ৰাখিব লাগিব, মাটি যাতে ঠাণ্ডা হৈ থাকে। 3 পৰা 4 দিন পিছত পুলিবিলাক গজালি মিলিব। ইফালে পুলি প্ৰস্তুত হৈ থাকক। আপোনালোকে এনেকুৱা ধৰণৰ মাটিত 1 গাড়ী গোবৰ দিলে ছুপাৰ ফছফেট 35 পৰা 40, ইউৰিয়া 10 কিলো, পটাছ 10 কিলো, DAP 10 কিলো দি ধুনীয়াকৈ মাটি চহাই হাল মাৰি থৈ দিলে মাটি পচি থাকক। প্ৰতি বিঘাত 5 পৰা 7 কিলো চূণ সিঁচিলে। তাৰপিছত আপোনালোকে পুলিবিলাক লগাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 1 ফুট বা 16 বা 17 ইঞ্চি ৰাখি আপোনালোকে লগাব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 বা 17 ইঞ্চি ৰাখি আপোনালোকে লগাব। লগোৱাৰ 15 দিন পিছতে আপোনালোকে খেতিত, এতিয়া জৈৱিক পদ্ধতিত মতে কৰিলে জৈৱিক সাৰ, ৰাসায়নিক পদ্ধতি মতে কৰিলে ৰাসায়নিক সাৰ আপোনালোকে খটাই দিব। তো ৰাসায়নিক পদ্ধতিত মই আপোনালোকক জনাই দিছোঁ। প্ৰতি বিঘাত আপোনালোকে 15 দিন পিছত, লগোৱাৰ 15 দিন পিছত 10 পৰা 15 কিলো DAP, 10 পৰা 15 কিলো ইউৰিয়া, এইখিনি লগত IPL, গ্ৰ' মেজিক, তাৰ লগতে আপোনালোকে 95 ষ্ট্ৰ'প্লেজাৰ এই দানাটো দিব। দিয়াৰ পিছত গছৰ গুৰিত, প্ৰতিটো গছৰ গুৰিত যাতে কমেও 100 গ্ৰামকৈ দানা পায়, শিপাৰ দানা। দিয়াৰ পিছত এনেকৈ গুৰিটো চাফা কৰি দিব। লগতে আপোনালোকে এনেকুৱা ধৰণৰ শিপাৰ দানাবিলাকো আপোনালোকৰ খেতিত দিব পাৰিব, ৰটেক্স, বায়'গোল্ড। তো বন্ধুসকল, মই 1 মাহ 17 দিন পিছত খেতিত আহিলোঁ। 1 মাহ পিছত চাওক খেতিৰ ধৰণ কেনেকুৱা হৈছে। মাজৰ যিটো বন্ধাকবিৰ যিটো গুটি সেইটো আহি গৈছে, দেখাতো বহুত ভাল লাগিছে।
তো আপোনালোকক মই যি পদ্ধতিত কৈ দিছোঁ এই পদ্ধতি মতে যদি আপোনালোকে কৰিব পাৰে আপোনালোকৰ এটা পুলি নষ্ট নহ'ব আৰু দেখাত বহুত ভাল হ'ব। এই মই যিটো সময়ৰ কথা কৈছোঁ অক্টোবৰ নৱেম্বৰ টু ডিচেম্বৰ এইখিনি সময়ৰ মাজত যদি আপোনালোকে বন্ধাকবি খেতি কৰিব পাৰে আপোনালোকৰ বহুত ভাল এটা প্ৰফিট পাব। তো কথা হ'ল কি এই বন্ধাকবি এইটো কিন্তু প্ৰতিটো কবি যদি আপুনি 20 টকাকৈ বিকিব পাৰে 1 বিঘা মাটিত কমেও 6,500 মান পুলি আপোনালোকে খটাব পাৰিব। মই যেনেকৈ লগাব দিছোঁ যিমান ডিষ্টেঞ্চ ৰাখিব দিছোঁ। এটা কথা লক্ষ্য কৰিব যাতে বন্ধাকবিৰ পুলিৰ ঠিক মাজৰ এই পাতটোৰ মাজত যাতে পোকে নাখায় তাৰ কাৰণে পাৰফেক্ট সুপাৰ স্প্ৰে কৰিব পাৰিব। তাৰ লগতে যদি পাতবিলাক ফুটা কৰি আছে পাতবিলাক হালধীয়া মাৰি দিছে এইটো খেতিত মাৰা নাই কিন্তু আপোনালোকৰ খেতিত যদি তেনেকুৱা প্ৰব্লেম পাইছে তেনেহ'লে আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব। লগতে সিনজিণ্ডা কোম্পানীৰ সেমোডিছ, দাহাত, ডাষ্টাৰ, লুব্ৰিঅ', তুফান এনেকুৱা ধৰণৰ পোকৰ ঔষধবিলাক আপোনালোকে ইউজ কৰিব। আৰু পাতবিলাক যদি চিকচিকি ৰাখিব খুজিছে তেনেহ'লে পিকআপ, ৰজুতা, চাই পাৱাৰ প্লাছ, মিৰাকলেন এনেকুৱা ধৰণৰ ভিটামিনো আপোনালোকৰ খেতিত দি দিব। মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব যাতে খেতিত ৰস কমি গ'লে কিন্তু গছৰ পাতবিলাক শুকাই যোৱাৰ সম্ভাৱনা থাকে, ফাংগিচাইড লগাৰ সম্ভাৱনা থাকে। ফাংগিচাইড যদি দেখা পায় তেনেহ'লে তাকত স্প্ৰে কৰিব, লগতে লখন্দি স্প্ৰে কৰিব পাৰিব। এনেকুৱা ধৰণৰ ঔষধবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিটো ভাল প্ৰফিট আহিব, গছৰ ফলনবিলাকো নষ্ট নহ'ব, পাতবিলাকো শুকাই নাযাব, হালধীয়া হেতা পৰা নহ'ব। সৰু সৰুকৈ আলি বান্ধি দিব যাতে পানী দিয়াৰ কাৰণে সুবিধাজনক হয়। মাটি উৰ্বৰ হ'ব লাগিব, পলসুৱা হিউমাছযুক্ত মাটিত আপোনালোকে বন্ধাকবি খেতি কৰিব যিবিলাক মাটিত ৰসাল হৈ থাকে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। কেৱল আমাৰ খাৰুপেটীয়া নহয় আপাৰ লয়াৰ সব জাগাতে যাতে আমি এনেকুৱা ধৰণৰ খেতি কৰিব পাৰোঁ। আপোনালোকক যিটো খেতি দেখুৱাইছোঁ মই আজি আহিছোঁ আমাৰ দৰং জিলাৰ কৰেইগাঁৱলৈ। এই কৰেইগাঁও ধুনীয়াকৈ বন্ধাকবিৰ খেতি কৰিছে। চাওক খেতিয়কৰ খেতি কৰাৰ ধৰণ পদ্ধতি বহুত ভাল। তো এই ধৰণৰ খেতি আপোনালোকেও কৰক, আপোনালোকেও সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।